ৰাজ্যৰ শেহতীয়া বানত বহু ঠাইৰ লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এই প্ৰাকৃতিক দুৰ্যোগৰ মাজতে শাওনৰ পথাৰত ব্যস্ত হৈ পৰিছে কৃষক ৰোৱনী। পথাৰত এতিয়া প্ৰতিজন চহা অসমীয়াই সীমাহীন ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মূৰৰ ওপৰত কজলা মেঘ, কেতিয়াবা দুই এজাক বৰষুণ অথবা গোমা আকাশৰ তলত ঘৰমাক্ত দেহাৰে কৃষক ৰোৱনীয়ে পথাৰত সিঁচি দিছে সপোনবোৰ। জেঠ আহাৰত চহাই সাজু কৰি লোৱা পথাৰসমূহ শাওনৰ পহিলা সপ্তাহত হৈ পৰে ভৰপক। কাৰোৱে যেন মূৰ তুলি চাবলৈ আহৰি নাই। ধেমাজি নগৰৰ সমীপৰ ঐতিহাসিক তেলিজান দ পথাৰত ব্যস্ত হৈ পৰিছে কৃষক ৰোৱনী। শাওনৰ পহিলা সপ্তাহৰ ভিতৰত নিজৰ নিজৰ খেতিডৰা সেউজীয়া কৰি তোলাৰ বাবে হাড়ভঙা পৰিশ্ৰম কৰিছে। বিশেষকৈ তেলিজান দ পথাৰত বোকাপানীৰ গভীৰতা অধিক হোৱা বাবেই সৰহসংখ্যক কৃষকে বোকাৰ সলনি পথাৰৰ বিভিন্ন দলবনৰ জাবৰেৰে আলি দিছে। এই পথাৰতে ধেমাজি নগৰৰ উপকণ্ঠ অঞ্চল ক্ৰমে ভৰালিচুক, নলনীপাম, তেলিজান, বেপৰা আদি গাঁৱৰ কৃষক বছৰ বছৰ ধৰি খেতি কৰি আহিছে। ইফালে দ পথাৰত ক'ৰবাত ক'ৰবাত দেখিবলৈ পোৱা যায় মৎস্য চিকাৰত ব্যস্ত দুই এটা বৰটোকোলা, কণামুচৰি, দূৰৈত বগলীৰ জাক। এসময়ত বাৰিষা তেলিজান পথাৰত প্ৰচুৰ মাছ পুঠি আৰু কলমৌ লেহেতী জাতীয় বন শাকেৰে উভৈনদী হৈ পৰিছিল। কৃষকে পথাৰত হাড়ভঙা পৰিশ্ৰম কৰাৰ অন্তত ঘৰলৈ গৈ পথাৰৰ মাছ আৰু কলমৌ শাকেৰে পৰম তৃপ্তিৰে এসাঁজ খাইছিল। পিছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এনে পৰিৱেশ হেৰাই যাবলৈ ধৰিছে। নদীটো মানে এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ প্ৰকৃতিৰ বস্তু আছে, কঁঠাল আছে, মানে এইবিলাক খাই যদি কঁঠাল আঠিয়া কল বা ভীমকলবিলাক খাই মানে খেতি মানে হেৰি কৰে, মানুহ স্বাস্থ্যৱানো হৈ থাকিব, নিৰোগী হৈ থাকিব। এতিয়াতো আমাৰ প্ৰায় মানে কিনা বস্তুৱে খাইছে আৰু ক'ৰ বা কি আহিছে ঠিকনা নাই। বছৰ বছৰ গৰু ব্যৱহাৰ কৰি আছোঁ, এই তেনেকুৱা ধৰণৰ। বান বিভীষিকাৰ পাছতো বছৰ পাছত বছৰ গৰুৰে হাল বাই পৰম্পৰা তথা পথাৰৰ প্ৰকৃত সৌন্দৰ্য জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে দুই এজন কৃষকে। ধেমাজিৰ পৰা অসীম দত্ত, বাতৰি বিভাগ, DD অসম।